জন্মস্থান ৰহাত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ১৩৫ সংখ্যক জন্মদিৱসটি বৃহস্পতিবাৰে উদযাপন কৰা হয়। ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত ৰহাস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয়ত আয়োজন কৰা হয় গোপীনাথ বৰদলৈ ১৩৫ সংখ্যক এই জন্মদিৱস। তদুপলক্ষে পুৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰি সংগ্ৰহালয় সঞ্চালক অৰিন্দম বৰুৱা আৰু ৰহাত চক্ৰ বিষয়া সুপ্ৰভা ৰয়ে। ইয়াৰ পিছতে স্বাধীন ভাৰতৰ নতুন অসম গঢ় দিয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভূমিকা শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা অৰুণী শইকীয়াই গোপীনাথ বৰদলৈ কৰ্মজীৱনৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰি গোপীনাথ বৰদলৈ স্বাধীন অসমৰ ৰূপকাৰ আখ্যা দিয়ে। স্থানীয় বহু গণ্যমান্য ব্যক্তি ছাত্ৰ ছাত্ৰী উপস্থিত থকা লোকপ্ৰিয় এই জন্ম উৎসৱৰ উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত এইটো ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। উল্লেখ্য যে ১৮৯০ চনৰ ৬ জুনত ৰহাৰ এই স্থানতে গোপীনাথ বৰদলৈৰ জন্ম হৈছিল। ১৯৯৮ চনত লোকপ্ৰিয় স্মৃতি সজীৱ কৰি ৰাখিবলৈ ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত ইয়াতে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয় নামেৰে এক সংগ্ৰহালয় স্থাপন কৰা হয়। এই সংগ্ৰহালয়টোত লোকপ্ৰিয়ৰ বহু আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰা হৈছে। এই সংগ্ৰহালয়টো আধুনিক ৰূপ দিয়া হ'ব বুলি ৰাজ্যিক সংগ্ৰহালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক অৰিন্দম বৰুৱাই অৱগত। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।